মাৰ্ঘেৰিটাৰ অঞ্চলৰ এখন অন্যতম বিহু সন্মিলন হৈছে কেটেটং আঞ্চলিক বিহু সন্মিলন। অহা 14 আৰু 15 মে দুদিনীয়াৰ কাৰ্যসূচীৰে বিগত বৰ্ষসমূহৰ দৰে এই বছৰো আমি উদযাপন কৰিবলৈ লৈছোঁ। আজি সেই উপলক্ষে আমাৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হৈছে আৰু আমি বিচাৰিম বিগত সময়ত যেনেদৰে সকলো ৰাইজে আমাক সহায় সহযোগিতা কৰি আহিছে, এই বৰ্ষতো তেনেদৰে সহায় সহযোগিতা কৰি আমাৰ বিহু সন্মিলনখনি, আৰু যিহেতু এইবাৰ মাৰ্ঘেৰিটাৰ অঞ্চলৰ এইখনেই অন্তিমখন বিহু হ'ব, বিহু বহাগী বিদায়, আৰু সেইবাবে আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। প্ৰতিগৰাকী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ যাতে এই বহাগী বিদায় ভাগি আমি ভাল ধৰণে সফলভাৱে উদযাপন কৰিব পাৰোঁ। তাৰ বাবে সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। আমাৰ স্থানীয় সংবাদকৰ্মীয়ে আমাৰ কেটেটঙৰ বিহুৰ সম্পৰ্কত তেওঁলোকে কিবা এটা লাইভ এটা দিব বিচাৰিছে, মই ভাল পাইছোঁ। আমাৰ বিশেষ কাৰ্যক্ৰম নাই, তথাপি আমি খুব সমূহ হিচাপে কিবা এটা কৰিব বিচাৰিছোঁ। ৰাইজে সহযোগ কৰক, তাকে ভাল পাম ভাবিছোঁ। এনেতো বিহু বৃহৎ আকাৰত পাতি আছে, তথাপি আমি স্থানীয়ভাৱে সমূহ বিহু পাতিব বিচাৰিছোঁ। ৰাইজে সহযোগ কৰক, তাকে আশা কৰিছোঁ। ধন্যবাদ। বিভিন্ন জাতি জনগোষ্ঠী আমাৰ এই মাৰ্ঘেৰিটাৰ সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰা আমাৰ মাৰ্ঘেৰিটাৰ বৃহত্তৰ অঞ্চলৰ অন্য এক নাম আমাৰ কেটেটং। এই কেটেটঙত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে। গতিকে এই বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃত্বত পূৰ্বৰে পৰা আমাৰ বয়োজ্যেষ্ঠৰ পৰা বৰ্তমানলৈকে আমাৰ আঞ্চলিক ৰঙালী বিহু উদযাপন কৰি অহা হৈছে। গতিকে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো আমি খুব কম সময়ত আমি আমাৰ সন্মিলনখন উদযাপন কৰিবলৈ আমি চেষ্টা কৰিছোঁ। গতিকে আমাক চাই থকা আৰু আমাক পূৰ্বৰে পৰা যিসকলে সহযোগিতা আগবঢ়াইছে তেওঁলোকে আমাক এইবাৰো যাতে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ। আমাৰ বিহুখন দুদিনীয়া কাৰ্যসূচীৰে আমি বৰ্ণাঢ্য ৰূপে নকৰিলোঁ, বহাগী বিদায় ৰূপে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম, আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে এই আয়োজনত যদি আপোনালোকে সম্পূৰ্ণ সহযোগিতা আমাক আগবঢ়ায় তাকে আমি কামনা কৰিছোঁ। আমাৰ বিহু উদযাপন হ'ব 1 বহাগ অৰ্থাৎ 31 বহাগ আৰু 1 জেঠ। গতিকে আমাৰ সময় একদমেই নাই। গতিকে এই খুব ক্ষুদ্ৰ সময়খিনিত আমি যিমান পাৰোঁ আমাৰ অপাৰ সময় আমি দিবলৈ চেষ্টা কৰিছোঁ যাতে সুন্দৰভাৱে আমি বহাগী বিদায় উদযাপন কৰিব পাৰোঁ। গতিকে আমি অকল উদযাপন সমিতি এই বিহুভাগী ফলপ্ৰসূ কৰিব নোৱাৰোঁ। গতিকে আমাৰ আজি উপস্থিত থকা সাংবাদিক বন্ধু তথা কেটেটংবাসী তথা মাৰ্ঘেৰিটাবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে বিহুভাগীত সহযোগিতা আগবঢ়ায় আৰু আমাৰ এই দুদিনীয়া বৰ্ণাঢ্য নহ'লেও সৰুকে হ'লেও বা আমাৰ বহাগী বিদায় যিয়ে নহওক, গতিকে তাত যাতে আহি আপোনালোকে সহযোগিতা আগবঢ়ায়। আমাৰ যিসমূহ প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাসমূহত তেওঁলোকে অংশগ্ৰহণ কৰে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ এই দুদিনীয়া কাৰ্যসূচীত প্ৰতিযোগিতাসমূহ এনেধৰণৰ আছে: হুঁচৰি প্ৰতিযোগিতা আছে, আমাৰ মৌকুঁৱৰী প্ৰতিযোগিতা আছে, আমাৰ বিহুৱতী প্ৰতিযোগিতা আছে, জেং বিহু আছে, কণী যুঁজ আছে, চিত্ৰাংকন আছে, বিহু নৃত্য আছে, বিহুগীত আছে। গতিকে এইখিনি আমি খুব কম সময়ৰ ভিতৰতে আমি আয়োজন কৰিছোঁ। গতিকে আমাৰ কিছুমান ৰৈ গৈছে, তথাপিও আমি অপাৰ চেষ্টা কৰিছোঁ 10-15 দিনৰ ভিতৰত যাতে আমি দুদিনীয়া কাৰ্যসূচী সুন্দৰৰূপে ৰূপায়ণ কৰিব পাৰোঁ, পৰিচালনা কৰিব পাৰোঁ। তাৰ বাবে সমগ্ৰ মাৰ্ঘেৰিটাবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ য'ৰলৈকে আমাৰ এই সংবাদ আমি বিয়পাব পাৰিছোঁ বা আমাৰ কণ্ঠ নিগৰাব পাৰিছোঁ, তাৰলৈকে ৰাইজে যদি চাই আছে তাৰলৈকে আমি অনুৰোধ কৰিছোঁ, আমাৰ নিমন্ত্ৰণী পত্ৰ এই ভিডিঅ' যোগেদি আপোনালোকক প্ৰেৰণ কৰিছোঁ যাতে তেওঁলোকে আহি অংশগ্ৰহণ কৰে আৰু আমাৰ এই দুদিনীয়া কাৰ্যসূচী সুন্দৰৰূপে পৰিচালনা কৰিবলৈ আমাক সঁহাৰি আগবঢ়ায়। ধন্যবাদ।